নমস্কাৰ মই মজিদ বন্ধুসকল পলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ 26ৰ নিৰ্বাচনক লৈ ডাঙৰ খবৰ অসমত চলিছে ভোট চুৰিৰ প্ৰস্তুতি বহিৰ্ৰাজ্যৰ ভোটাৰেৰে ভৰিব অসমৰ ভোটাৰ তালিকা বিহাৰৰ পিছত এইবাৰ অসমত চলিছে নেকি ভোট চুৰিৰ প্ৰস্তুতি 26ৰ বিধানসভা নিৰ্বাচনৰ ভোটাৰ তালিকাক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ দুদিন পূৰ্বে অসমলৈ অহা লোকে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰিব নাম কৰ্মসূত্ৰে দুদিন পূৰ্বে অসমলৈ আহিলে 8 নং প্ৰপত্ৰৰ জৰিয়তে ভোটাধিকাৰ পাব বুলি মন্তব্য ৰাজ্যিক নিৰ্বাচনী আয়োগৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ জৰিয়তে বহিৰ্ৰাজ্যৰ লোকে এই সুবিধা পাব বুলি মন্তব্য অনুৰাগ গোয়েলৰ ইপিনে উচ্ছেদিত লোকসকলৰ ভোটাধিকাৰক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াগৰাকীৰ পূৰ্বতে ভোটাৰ তালিকাত নাম থাকিলে উচ্ছেদিত লোকসকলে নতুনকৈ আবেদন কৰিব পাৰিব বুলি মন্তব্য মুখ্য নিৰ্বাচনী বিষয়াগৰাকীৰ অনুৰাগ গোয়েলৰ এই মন্তব্যক কেন্দ্ৰ কৰি এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ উচ্ছেদিত লোকৰ নাম কৰ্তন কৰি বহিৰ্ৰাজ্যৰ লোকৰে ভোটাৰ তালিকা ভৰাব বুলি সন্দেহ কৰিছে এতিয়া ৰাজ্যৰ সচেতন মহলে বহিৰ্ৰাজ্যৰ হিন্দীভাষী আনি যাতে ভোটাৰ তালিকা ভৰাব নোৱাৰে তাৰ বাবে সাধাৰণ জনতাক সতৰ্ক হ'বলৈ আহ্বান প্ৰদেশ কংগ্ৰেছৰ আৰু দুদিন পূৰ্বে অহা লোকে ভোটাধিকাৰ পোৱাটো এছআইআৰতকৈ ভয়ানক আখ্যা বিধায়ক অখিল গগৈ পৰৱৰ্তী খবৰ ভাৰতক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰাৰ প্ৰয়োজন নাই হিন্দু ৰাষ্ট্ৰক লৈ এইবাৰ ডাঙৰ মন্তব্য আৰএছএছ প্ৰধান মোহন ভাগৱতৰ অসমৰ ভূমিত হিন্দু ৰাষ্ট্ৰক লৈ ডাঙৰ মন্তব্য আৰএছএছ প্ৰধান মোহন ভাগৱতৰ ভাৰতক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰাৰ প্ৰয়োজন নাই ভাৰত আৰু হিন্দু শব্দৰ অৰ্থ একেই যি ব্যক্তিয়ে ভাৰতক লৈ গৌৰৱ কৰে তেওঁই হিন্দু দেশক লৈ গৌৰৱ কৰা মুছলমান খ্ৰীষ্টান সকলো হিন্দুৱে হয় খাদ্যাভ্যাস আৰু পূজা পাতলৈ হিন্দুক নুবুজায় হিন্দুৰ পৰিসৰ বিশাল অসমৰ ভূমিত হিন্দু ৰাষ্ট্ৰক লৈ এই ডাঙৰ মন্তব্য আৰএছএছ প্ৰধান মোহন ভাগৱতৰ পৰৱৰ্তী খবৰ ঘোষণা কৰা হ'ল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ দিন ৰাজ্যৰ লাখ লাখ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীলৈ জৰুৰী খবৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ দিন ঘোষণাৰ কথা সামাজিক মাধ্যম যোগে জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা হ'ল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ দিন এইচএছএলচি অৰ্থাৎ মেট্ৰিকুলেশ্যন পৰীক্ষা 10 ফেব্ৰুৱাৰী 2026ৰ পৰা আৰম্ভ হ'ব ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পৰা আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আৰম্ভ হ'ব 11 ফেব্ৰুৱাৰী 2026ৰ পৰা সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনালে এই খবৰ দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ কাইলৈ বিহাৰত নতুন চৰকাৰৰ শপত গ্ৰহণ দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব নীতিশ কুমাৰে গান্ধী ময়দানত দিনৰ 1:30 অনুষ্ঠিত হ'ব এই শপত গ্ৰহণ অনুষ্ঠান পৰৱৰ্তী খবৰ 2026ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বিচাৰিলেও আমি কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰোঁ অখিল গগৈ বিজেপিৰ এজেণ্ট মুখ্যমন্ত্ৰীৰ পৰা নিশা ধন লোৱা ডাঙৰ ডাঙৰ এজেণ্টে গৌৰৱ গগৈৰ আশে পাশে ঘূৰি আছে এই মন্তব্য এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ